নমস্কাৰ এই মুহূৰ্তত দিবলৈছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 জুলাই। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আমাৰ প্ৰথমটো খবৰে বহুতে গুৰুত্বপূৰ্ণ ৰাজ্যবাসীৰ বাবে। অসমত হ'ব ভয়াৱহ আন্দোলন। দম আছে যদি ৰখাই চাওক হিমন্ত বিশ্ব শৰ্মাই। এই হুংকাৰ প্ৰদান কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। হয়, অহা 20 তাৰিখত অসমত হ'ব ভয়াৱহ আন্দোলন। জনাইছো সবিশেষ ভিডিঅ'টি অলপ স্কিপ নকৰাকে শেষলৈকে চাওক। অসমত হ'ব ভয়াৱহ আন্দোলন। 20 জুলাইত অসম কঁপাব আমছুৱে। ৰাজপথলৈ ওলাই আহিব হাজাৰ হাজাৰ মুছলমান জনতা। যিকোনো পৰিস্থিতিৰ বাবে জগৰীয়া হ'ব হিমন্ত বিশ্ব শৰ্মা। দম আছে যদি ৰখাই দেখুৱাওক হিমন্ত বিশ্ব শৰ্মাই। পাইকান কাণ্ডক লৈ মহাবিস্ফোৰণ আমছুৰ। পাইকান কাণ্ডৰ বাবে জগৰীয়া হৈছে গোৱালপাৰাৰ ডিএফঅ'ৰ ভুলৰ বাবে পাইকান হ'ল হত্যালীলা। পাইকানৰ মানুহবোৰ সন্ত্ৰাসবাদী নেকি বুলি প্ৰশ্ন কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে হিটলাৰী শাসন চলাইছে অসমত বুলিও মন্তব্য কৰে ৰেজাউল কৰিম চৰকাৰে। এই উচ্ছেদ অমানৱীয় আৰু অগণতান্ত্ৰিক বুলিও অভিহিত কৰিছে ৰেজাউল কৰিম চৰকাৰে। গোৱালপাৰাৰ পাইকান কাণ্ড পূৰ্ব পৰিকল্পিত হয়। এই কাৰ্য চৰকাৰী পৃষ্ঠপোষকতাত গোৱালপাৰাৰ ডিএফঅ' আৰু প্ৰশাসনৰ পৰিকল্পনাত হৈছে বুলি মন্তব্য কৰে আমছুৰ সভাপতিয়ে। ডিএফঅ'ৰ ভূমিকা অতি সন্দেহজনক বুলিও মন্তব্য কৰে। পাইকানত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে। সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী আমছুৰ। গোৱালপাৰাৰ ডিচি এছপি ডিএফঅ' সকলো এই ঘটনাৰ তদন্তৰ আওতালৈ আহিব লাগে। এই সকলো বিষয়াক তাৎক্ষণিকভাৱে গোৱালপাৰা জিলাৰ পৰা বদলি কৰক। দিল্লীত সংবাদমেল পাতি চৰকাৰক কটাক্ষ কৰে আমছুৱে। অসমত হ'ব ভয়াৱহ আন্দোলন। অহা 20 তাৰিখত ভয়াৱহ আন্দোলন গঢ়ি তুলিব অসমত। ৰাজ্যবাসীৰ বাবে আন এক জৰুৰী খবৰ। গোমাংসৰ পিছতে এবাৰ ব্ৰইলাৰ মাংস। হয়, আপুনি যদি ব্ৰইলাৰ মাংস খাই ভাল পায় তেনেহ'লে আপোনাৰ কাৰণে বহুতে বেয়া খবৰ, কাৰণ ইতিমধ্যে ব্ৰইলাৰ মাংস নিষিদ্ধ ঘোষণা কৰিছে ৰাজ্যখনত। জনাইছো সবিশেষ ভিডিঅ'টি অলপ স্কিপ নকৰাকে শেষলৈকে চাব, লগতে এই চেনেলটো এটা ছাবস্ক্ৰাইব নিশ্চয় কৰিব। এইবাৰ গোমাংস নহয় চিকেন খাব নোৱাৰিব ৰাজ্যবাসীয়ে। এটা ব্ৰেকিং নিউজ ৰাজ্যবাসীৰ বাবে। গোমাংসৰ পিছত এইবাৰ নিষেধাজ্ঞা জাৰি হৈছে ব্ৰইলাৰ মাংসৰ ওপৰত, চিকেন মাংসৰ ওপৰত। হিন্দুত্ববাদী সংগঠনে বন্ধ কৰিলে কেএফচিৰ লগতে বিভিন্ন ৰেষ্টুৰেণ্টবিলাকত, বজাৰবিলাকত কোনো পৰ্যায় ব্ৰইলাৰ মাংস বিক্ৰী কৰিব নোৱাৰিব বুলি ডাঙৰ মন্তব্য কৰিছে হিন্দুত্ববাদী সংগঠনে। শাওণ মাহত চিকেন বিক্ৰী কৰাই হ'ল অপৰাধ। হয়, শাওণ মাহত চিকেন বিক্ৰী নহ'ব। শাওণ মাহ গোটেই মাহটো চিকেন বিক্ৰী বন্ধ থাকিব। বলবমৰ নামত আমিষাহাৰী খাদ্যাভ্যাসৰ ওপৰত আক্ৰমণৰ অভিযোগ। উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ বসুন্ধৰাত এই ডাঙৰ ঘটনা সংঘটিত হয়। এইবাৰ গোমাংস নহয় চিকেন খাব নোৱাৰিব ৰাজ্যবাসীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰে, ডাঙৰ মন্তব্য কৰে মুছলমানসকলক লৈ। মুছলমানসকলে দাড়ি টুপি লগতে মুছ সকলো কাটি কিনে যাব লাগিব কংগ্ৰেছৰ মিটিঙত। হয়, কংগ্ৰেছৰ সভালৈ সংখ্যালঘুৱে ঘূৰাই যাব লাগিব দাড়ি। ৰাহুল গান্ধীৰ সভাৰ আগদিনা ছয়গাঁৱৰ চেলুন ভৰ্তি আছিল বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। লগতে কৰিছে কেইবাটাও ডাঙৰ মন্তব্য। জনাইছো সবিশেষ। সংখ্যালঘুৰ পৰাই ভোট লৈ কংগ্ৰেছে সংখ্যালঘুক নিৰ্দেশ দিয়ে। কেমেৰাৰ সন্মুখৰ পৰা তেওঁলোকক আঁতৰি থকাৰো নিৰ্দেশ প্ৰদান কৰে। দাড়ি লুংগি পিন্ধি যোৱাটো বাধা সংখ্যালঘুক। কংগ্ৰেছৰ সভালৈ সংখ্যালঘুৱে ঘূৰাই যাব লাগে দাড়ি। ৰাহুল গান্ধীৰ সভাৰ আগদিনা গৈৰামাৰী ছয়গাঁৱৰ চেলুনত ভৰ্তি আছিলে। সকলোৱে কংগ্ৰেছৰ সভালৈ যাবলৈ দাড়ি টুপি খুলি যাবলগীয়া হৈছে। টকা দি কংগ্ৰেছে জনগোষ্ঠীয় লোকক লৈ আনিছে। ৰাহুল গান্ধীৰ অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰীৰ এই ডাঙৰ মন্তব্য। সংখ্যালঘুৰ পৰাই ভোট লৈ কংগ্ৰেছে সংখ্যালঘুক নিৰ্দেশ দিয়ে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
কেমেৰাৰ সন্মুখৰ পৰা তেওঁলোকক আঁতৰি থকাৰো নিৰ্দেশ প্ৰদান কৰা হয় দাড়ি লুঙি পিন্ধি যোৱাটো বাধা প্ৰদান কৰে সংখ্যালঘু জনসাধাৰণক কংগ্ৰেছৰ সবলৈ সংখ্যালঘুৱে ঘূৰাই যাব লাগে দাড়ি ৰাজ্যবাসীৰ বাবে এটা বহুতে জৰুৰী খবৰ 1,40,00,000 মুছলমান স্তব্ধ কৰিব ৰাজপথ নিশা চৰকাৰক ফকিয়নি মুছা সংখ্যালঘু সংগঠনৰ মুছলমানক উচ্ছেদ কৰা বন্ধ কৰক হয় এটা ডাঙৰ খবৰ প্ৰায় 1,40,00,000 মুছলমানে স্তব্ধ কৰিব অসমৰ ৰাজপথ উচ্ছেদৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব 1,40,00,000 মুছলমানক উচ্ছেদ বন্ধ নকৰিলে গুৱাহাটীৰ পৰা দিল্লীলৈকে হ'ব প্ৰতিবাদ অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে নিশা ৰাজপথলৈ ওলাই আহিল মুছলিম ছাত্ৰ সন্থা মুছলমানক টাৰ্গেট কৰি লোৱা বন্ধ কৰক মুখ্যমন্ত্ৰীয়ে উচ্ছেদৰ পূৰ্বে সংস্থাপন দিয়ক উচ্ছেদিত মুছলমানক 2026 মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ হুংকাৰ মুছাৰ আমাক গুলিয়াই শেষ কৰি দিয়ক কিন্তু মুছলমানৰ প্ৰতিবাদ ৰোধ কৰিব নোৱাৰে মুছলমানক ইমান বেয়া পায় যদি একেবাৰে শেষ কৰি দিয়ক আমাক মুখ্যমন্ত্ৰীক হুংকাৰ বেছিমাৰীত তীব্ৰ প্ৰতিবাদ দলগাঁৱৰ বেছিমাৰীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক হুংকাৰ মুছলিম ছাত্ৰ সন্থাৰ উচ্ছেদৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব 1,40,00,000 মুছলমান অসমত চলি থকা উচ্ছেদক লৈ পোনপ্ৰথমবাৰৰ বাবে মুখ খুলিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতে বহুকেইটা মন্তব্য কৰে জনাই গৈছো আপোনালোকক গতিকে ভিডিঅ'টিত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কোনো অবৈধ অনুপ্ৰৱেশকাৰী বেদখলকাৰী ৰেহাই দিয়া নহব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কঠোৰ সকিয়নি কোনো অবৈধ অনুপ্ৰৱেশকাৰী বেদখলকাৰীক ৰেহাই দিয়া নহব অনুপ্ৰৱেশকাৰীক শেষ সকিয়নি প্ৰদান কৰিলে নৰেন্দ্ৰ মোদীয়ে ভুৱা প্ৰমাণ পত্ৰৰে ভাৰতত থকা বেদখলকাৰীৰ ওপৰত লোৱা হ'ব কঠোৰ ব্যৱস্থা কোনো অনুপ্ৰৱেশকাৰীৰ ভুৱা প্ৰমাণ পত্ৰৰে ভাৰতত থাকিব নোৱাৰিব অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতি অনুপ্ৰৱেশকাৰী সন্দেহজনক নাগৰিকৰ পক্ষত থকা বিৰোধীক কঠোৰ সকিয়নি প্ৰদান কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এজনো বেদখলকাৰী অবৈধ নাগৰিকক ৰেহাই দিয়া নহব কোনো অবৈধ অনুপ্ৰৱেশকাৰী বেদখলকাৰী ৰেহাই দিয়া নহব বুলি মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুপ্ৰৱেশকাৰীক শেষ সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভুৱা প্ৰমাণ পত্ৰৰে ভাৰতত থকা বেদখলকাৰীৰ ওপৰত লোৱা হ'ব কঠোৰ ব্যৱস্থা যিসকলে ভুৱা প্ৰমাণ পত্ৰৰে অসমত বাহৰ পাতিছে অসমত নিজৰ ঘৰ বনাই লৈছে ভুৱা প্ৰমাণ পত্ৰৰে অসমত থাকি আছে অসমৰ ভূমি দখল কৰিছে সেইসকলৰ ওপৰত এতিয়া বিজেপিৰ দয়া নাই ক্ষমা নাই নীতি অৱলম্বন কৰিছে কোনো ব্যক্তিয়ে আমাৰ অসমৰ মাটিত ভাৰতৰ মাটিত থাকিব নোৱাৰিব বুলি ইতিমধ্যে হুংকাৰ প্ৰদান কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী